যেনে NHO মই ঢকা খাইছোঁ তাৰমানে আপোনাৰ কি হ'ল 2009 তেতিয়া মই IDSPত মই জইন কৰিছিলোঁ একাউণ্টেণ্ট হিচাপে মই তেতিয়া আছিলোঁ হাইলাকান্দি তেতিয়া মোক তাৰে ডেইলি এজনে সুধিলে আপোনাৰ কি চাকৰি হোৱাই জানো তেওঁ মই কৈছোঁ নাই কি ক'ব আৰু চৰকাৰে যেতিয়া মানে দিছে এইটো কৰিব লাগিবই তেতিয়া আমাৰ উৎপল আছিল আমাৰ ডাটা মেনেজাৰ হাইলাকান্দি তেওঁ উৎপলে ক'ল যে নাই সদায়ন্দ তুমি কেনেকৈ এনচাৰ পালা যে চাওক এতিয়া চাকৰি নাপায় যিহেতু চাকৰি এটা পাইছে আহিছে তেখেতে পঢ়ি আছে পঢ়িব দিয়ক আপোনালোকে এনচাৰ মাৰিব নালাগে যে ঠিক আছে মই সেইমতে IDSPত মই কাম কৰি থাকিলোঁ থাকি মাৰ্চত মানে ক'ল যে মাৰ্চত ঠিক আপোনাৰ 31 মাৰ্চৰ পৰা লেটাৰ আহিল যে আপোনালোকৰ চাকৰি তাত নিছে একাউণ্টেণ্ট এতিয়া চাওক NHMত আমাৰ পদবীবিলাক দিছে ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ মানে চাওক আমি DC ছাৰ কয় AD ছাৰ কয় ডাঙৰ মানুহবিলাকৰ লগত আমি চিয়াৰত বহোঁ আমি মিটিং কৰোঁ কি কৰোঁ আৰু সকলোৱে মানে ভাবে যে বিৰাট ডাঙৰ মানুহ আৰু বা ডাঙৰ অফিচাৰ কিন্তু আমি যেন আমাৰ কোনো চাকৰি আমাৰ কোনো প্ৰটেকশ্যন নাই কিন্তু মই ভাবিলোঁ যে মানে চাকৰিটো মোৰ নাযাব কমিশ্যন নহ'ব তাৰপিছত শেষত চালোঁ কি খুব আবেলি 5টামান বজাত মানে আপোনাৰ কি আহিলে লেটাৰ আহিলে যে একাউণ্টেণ্ট পোষ্ট আপোনাৰ আহিলে টাৰ্মিনেশ্যন তেতিয়া মই কি কৰিলোঁ ঠিক সন্ধিয়া 6-7টা বজাত মই মনে বেডিং চেডিং বান্ধি মই হাফলং হৈ ট্ৰেইনত আহি মই গুৱাহাটী আহিলোঁ গতিকে মই এবাৰ NHOৰ মই ঢকা খাইছোঁ গতিকে আপোনালোকেও যেন ঢকা নাখায় এই আন্দোলন আপোনালোকে কৰি থাকিব আৰু যেতিয়ালৈকে এই আন্দোলনৰ কোনো ৰিজাল্ট নাহে তেতিয়ালৈকে আপোনালোকে এৰি নিদিব কাৰণ মোৰ দৰে আপোনালোকে এই লজ্জাজনক ভিতৰত নকৰিব কাৰণ চাওক মই এবাৰ কোম্পানী ছেক্টৰৰ পৰা গৈছোঁ গৈ পিনে মই থাকিলোঁ থাকি পেলাই যেতিয়া মই এবাৰ ঢকা খালোঁ এইকেইদিন মই আহি মই ভাগ্য ভাল মানে মই নিবনুৱা ফিলিংছটো নকৰিলোঁ লগে মোৰ যিবিলাক লগৰ মানে বন্ধুবিলাক এইবিলাক ভাল মানে কোম্পানী ভাল তেওঁলোকে ডাইৰেক্টৰ লেভেলে ভাল তাৰপিছত মই লগে তেওঁলোকৰ লগত মই CEO আছোঁ মোৰ লগৰ বন্ধুবিলাক মই লগে তেওঁলোকৰ লগত মই যোগাযোগ কৰিছোঁ ভাই মোৰ চাকৰি যাব পাৰে দেই কিন্তু আপোনালোকে কিন্তু মই চাকৰি যোৱাৰ লগে কিন্তু মোক এটা সংস্থাপন দিব লাগিব কিন্তু তেতিয়া তেওঁলোকে কৈছে তুমি কি কোৱা তুমি মিছা কথা কৈছা নহয় মই কথাটো সঁচাই কৈছোঁ